নমস্কাৰ মাছ বইল বনাইছিলো আৰু খৰিচাৰ সৈতে খৰিচাৰ সিজন চলি আছে গতিকে মাছনো বইল নাখাও কিয় নহয় নে বজাৰৰ পৰা মাছ আনিছিলে ৰৌ মাছ এয়া 3 পিস লৈছো আৰু মোক লাগিব খৰিচা নহৰু আদা অলপ বেছিকে বিলাহী দুটা এয়া মাছ 3 পিস লৈছো আৰু এটা শুকান জলকীয়া পিচি তাতে নহৰু আদাৰ লগত পকা জলকীয়া 3-4টা মান দি পেলাই এতিয়া মই পিচি লম আৰু জলকীয়া আপোনালোকে নিজৰ সোৱাদ মতে দিব মই এনেকৈ দিছো অকনমান জ্বলা হ'ব এয়া পিচি লৈছো নহৰু আদাখিনি অলপমান থেতেলিয়াই ললে হ'ব বেছি ফাইন পেষ্ট নালাগে এনেকৈহে খাবলৈ খোৱাদ হয় ইফালে কেৰাহী এখন পাতিলো অকনমান দিছো মিঠাতেল 1 চামুচ মান দিছো আৰু পিচি লোৱা জলকীয়া নহৰু আদাৰ পেষ্টটো দি পেলাই লগালগ মাছ কেপিস দিয়ে দিলো আৰু মাছ কেপিস দি এনেকৈ লৰাই দিম তাৰ লগে লগে গৰম পানী অলপ ঢালি দিম গৰম পানীখিনি মই কৰিয়ে থৈছো যেহেতু গৰম পানী লাগিব বুলি ভাবিছো ঠাণ্ডা পানী নিদিব এয়া অকনমান লৰাই লৈছো লৰাই লৈ পেলাই এতিয়া তাৰ ওপৰত গৰম পানী ঢালি দিম এয়া প্ৰথমতে নহৰু আদা থকা বাটিটোতে অকনমান পানী দি দিলো তাৰ পাছত কেটলিৰ পৰা বেছিকৈ পানী দি দিলো আৰু পানীখিনি দিয়াৰ পাছত অকনমান উতল অহাৰ লগে লগে বিলাহী দি দিলো গোটা নহৰু 4-5টা মান দি দিলো এয়া খৰিচা দিছো পুৰণা খৰিচাৰ লগতে নতুন খৰিচাও দিছো নতুন খৰিচাখিনি টেঙা হোৱা নাই সেই কাৰণে পুৰণা খৰিচা অকনমানো এড কৰি দিছো যাতে সোৱাদটো অকমান টেঙা হয় আৰু এয়া নিমখ দিলো জুখমতে হালধি দিয়া নাই যেহেতু পকা জলকীয়া দিছো আৰু শুকান জলকীয়া দিছো তাৰ পৰাই কালাৰখিনি আহি গৈছে দেখিছেনে এয়া 15-20 মিনিট মান উতলাৰ পাছত ইমান ধুনিয়া গোন্ধ আহিছে আমাৰ গোটেই ঘৰখন একেবাৰে মলমলাই গৈছে খৰিচাৰ গোন্ধ তাতে মাছ মানে কি কব তাৰ পিছত 20 মিনিট মান উতলাৰ পিছত মোৰ তৰকাৰীখন হৈয়ে গল এয়া কেঁচা ধনিয়া দুডাল মান কাটি দিলো এতিয়া গৰম গৰম ভাতৰ লগত খোৱাৰহে কথা তৰকাৰীখন যে খাবলৈ বৰ সোৱাদ হৈছিল আৰু আপোনালোকে যদি বনাই খোৱা নাই এনেকৈ খাবচোন এতিয়া খৰিচাৰ সিজন চলি আছে খৰিচা বুলি এতিয়া বুলিয়ে নহয় পুৰণা খৰিচাও ব্যৱহাৰ কৰিব পাৰে আৰু কেঁচা খৰিচা যদি দিয়ে আপোনালোকে খৰিচাটো অকনমান বইল কৰি লব লৈ পানীখিনি পেলাই দিব এয়া অকনমান মাংস যেহেতু ছোৱালীজনী মান জ্বলা মাছ খাব নোৱাৰে সেই কাৰণে অকনমান মাংস বনাইছিলো চিকেন এয়া অলপ সালাড আছে লগতে ডাংবডি আৰু ভাত কেৰেলাৰ ভাজি নেমু এপিস জলকীয়া এনেকৈ ধুনিয়াকৈ ভাত খাজৰ পৰিবেশন কৰিলো আৰু দেওবাৰৰ দুপৰীয়াৰ ভাত খাজ খালো পৰিবেশন সদায় ভালকৈ কৰি ললে আমাৰ খাবলৈও ভালকৈ মন যায় নহয় জানো বাৰু আজি